ঢিঙৰ এমএলএ তোক দেখিলে এনেকুৱা লাগে যে আমি গুৱাহাটীৰ ক'ৰবাৰ চিটি বাছৰ পকেট মাৰ আমিনুল ইছলামক। ঢিঙৰ এমএলএ চেহেৰাটো গুৱাহাটীৰ চিটি বাছৰ পকেট মাৰটোতকেও বেয়া। আৰু ঢিঙৰ এমএলএ আমিনুল ইছলামক এটা কথা কৈ দিছো, তোমাৰে কোনোবা বাংলাদেশীয়ে ভয় কৰিব পাৰে, আমি ঘেণ্টা তোমাৰে খাতিৰ নকৰো। কোনোদিনা আমি ঢিঙৰ এমএলএ আমিনুল ইছলামৰে ঘেণ্টা ভয় নকৰো। আমিনুল ইছলামক আগতেও কৈছিলো লাগিবি নি, আমিনুল ইছলামে নোৱাৰিলে কবলৈ লাগিল মোক, লগাহেঁতেন ঠেং হাত ভাঙি এতিয়া গুৱাহাটী মেডিকেলত পৰি থাকিলেহেঁতেন। আমাৰ লগত নোৱাৰিবি। আজি কিছুমান টিভিৰ ডাঙৰ ডাঙৰ টক শ্ব'ত আমাৰ ল'ৰাবোৰৰ কথা কয় গুণ্ডা ডকাইত। যদি ঢিঙৰ মানুহৰ কাৰণে ডকাইত হ'ব লাগে, বীৰ লাচিত খানাই প্ৰত্যেকটো ল'ৰাত ডকাইত হ'ব। জেলৰ লগত মধুৰ সম্পৰ্ক। জেল আমাৰ কাৰণে অলংকাৰ আৰু অলংকাৰ। জেলৰ ভয় আমাক নেদেখাব, কাক দেখুৱাবলৈ আছে দেখুৱাওক। মুখ্য সচিবকে প্ৰমুখ্য কৰি আমাৰ 30টাৰ ওপৰত ল'ৰা জেলত সোমাই আছে। জেল আৰু হেণ্ডকাপ বীৰ লাচিত খানাৰ অলংকাৰ হয়। আমি এইবিলাকলে ঘেণ্টা ভয় নকৰো। আমাক এইবোৰ কথা নিশিকাব, আমাক এইবোৰ ভয় নেদেখুৱাব। অনাগত দিনত ঢিঙৰ পৰা এটা বাৰ্তা যাব যে আজি ঢিং সুৰক্ষিত, যেতিয়া শিৱসাগৰ সুৰক্ষিত, লখিমপুৰ সুৰক্ষিত, সতীয়াও সুৰক্ষিত, ধুবুৰীও সুৰক্ষিত।